মিৰজাৰ আগত কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে, যদি বোলা ৰাজা অজ্ঞানীৰ ভয় জ্ঞানেশে কৰে অন্তৰ। হেৰা ৰাজন, তুমি যদি ভাবিছা যে অজ্ঞানীসকলে ভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰিব কেৱল জ্ঞান মাৰ্গৰ জৰিয়তে, কি কৰৈ ভকতি হেন শংকামতি তেজীয়া শুনা উত্তৰ। ভকতিনো কি দৰকাৰ কৰিবলৈ? তুমি যদি এনেকৈ ভাবিছা যে অজ্ঞানীসকলৰ ভয় নিবাৰণ কৰিব পাৰিব কেৱল জ্ঞান মাৰ্গৰ জৰিয়তে, ভক্তিনো কৰিবলৈ কি প্ৰয়োজন, তেতিয়াহ'লে হেন শংকা মতি তেজীয়া শুনা উত্তৰ। তেনে শংকা তোমাক মই দূৰ কৰাই দিব বিচাৰিছোঁ। সেই ৰাজন, তুমি ইয়াৰ উত্তৰটো শুনাচোন। ঈশ্বৰ বিমুখ হোৱে যিটো নৰ, ধৰে বিষ্ণু মায়া তাক। যিজন ঈশ্বৰ বিমুখ, যিজন হৰি বিমুখ, তেওঁক বিষ্ণু মায়াই বেৰি বেৰি ধৰে বুলি কৈছে। আৰু সেই বিষ্ণু মায়াই বেৰি বেৰি ধৰাৰ লগে লগে এহি দেহ মোৰ বোলে অজ্ঞানত পাহৰে নিজ আত্মাক। সেই ব্যক্তিসকলে এই দেহটো মোৰ বুলি কয়। অৰ্থাৎ মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পত্নী, এই মোৰ শব্দটোৰে আমি প্ৰত্যেকে আশ্ৰয় কৰি থাকোঁ। তাৰমানে এইটোৱে হ'ল ঈশ্বৰৰ বিষ্ণু মায়া বুলি কৈছে। এতিয়া সেই বিষ্ণু মায়াটোৰ পৰা ওলাই আহিবৰ বাবে আপুনি মই কৰিব লাগিব কেৱল ভক্তি। এই ৰামে হুৱে জ্ঞান শূন্য, কোন পাপ পুণ্য কৰিতে নপাৰে সাৰ। সম্যকে বাতুল বিষয় ব্যাকুল, নুগুচৈ যাতনা তাৰ। ৰামে যাহাৰ মায়াত এতে কৱনৰ্থ, ভজুক হেন মুৰাৰী। একচিত হুয়া কৃষ্ণত কৰিব, ভকতি অব্যভিচাৰী। এই ৰামে জাত বুদ্ধি আছে, একোৱে নবাঞ্চে, একে কৃষ্ণ মাত্ৰ জানে। উপদেশদাতা যিটো গুৰু হয়, তাংকে হৰি বুলি মানে। হে ৰামে সিটো ভকতক মায়া এৰিয়াকে, প্ৰমাণ পাবই মনত চাৰে আন কাম নেৰে গুণ নাম। উপজৈ ৰতি কৃষ্ণত। হে ৰাজন, তুমি শুনাচোন যে যাহাৰ মায়াত এতেক অনৰ্থ, ভজুক হেন মুৰাৰী। যিজনৰ মায়াত এটি জীৱৰ প্ৰত্যেক মুহূৰ্ততে কেৱল অনৰ্থ হয়, সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱক একচিত্ত হোৱা সুদৃঢ় বিশ্বাসে কেৱল অব্যভিচাৰ ভক্তিক আশ্ৰয় কৰিবলৈ কৈছে। এতিয়া অব্যভিচাৰ ভক্তি আৰু ব্যভিচাৰ ভক্তিৰ মাজত পাৰ্থক্যটো কি? ভাগৱতে আমাক সিদ্ধান্ত দিছে, এই ৰামো বানৰ লোক
হৰি ভজিউক ধৰাইতো উপদেশ উবা নৰলোক সেই পৃথিৱীৰ নৰ সমস্ত হৰি ভজিউক তোমৰা হবে কেৱল এক কৃষ্ণদেৱৰ চৰণ কমলত নিজকে অৰ্পণ কৰা উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ তোমালোকে এই উপদেশটো পালন কৰা কিয়নো ই শাস্ত্ৰসন্মত যদি এই উপদেশটো পালন নকৰা তেতিয়া কি হ'ব জীৱা কতকাল এৰা আলজাল জৰা ভৈল পৰবেশ কিমান দিন জীয়াই থাকিবা জানানি তোমালোকে শাস্ত্ৰই আমাক উপদেশ দিছে সেই জীৱ আৰু 5 মিনিটৰ পাছতে আমাৰ এই আজিৰ অনুষ্ঠানভাগীৰ কোনোবা এজন যাবগৈও পাৰোঁ কোনো নাজানো প্ৰাণজিত নামৰ এই শৰীৰটোৱে অনুষ্ঠান সামৰি শিৱসাগৰ গৃহ পামগৈ নাই আমিতো নাজানো গতিকে সেই জীৱ এই সংসাৰখনত কিমান দিন কিমান সময় জীয়াই থাকিবা তাৰ কোনো গেৰাণ্টি নাই সেইকাৰণে জীৱা কতকাল এৰা আলজাল জৰা ভৈল পৰবেশ জৰা মানে বাৰ্ধক্য বা বেমাৰ বাৰ্ধক্যই আহি তোমাৰ শৰীৰত আক্ৰমণ কৰি এই জীৱ শৰীৰটোৰ পৰা ওলাই যাবলৈ এদিন বাধ্য কৰিবই ই ধ্ৰুৱ সত্য গতিকে সময় থাকোঁতেই কেৱল তোমাৰ হবে অন্য দেৱী দেৱ নকৰিবা সেৱ গৃহু নপখিবা তাৰ মূৰ্তি কোন চাইবা প্ৰসাদো নখাইবা ভক্তি হৈব ব্যভিচাৰ ভক্তি তেতিয়া ব্যভিচাৰ হৈ যাব যদি সেইকেইটা কৰোঁ আমাক কি কৈছে সেইকেইটা নকৰিবা যদি কৰা ব্যভিচাৰ ভক্তি আৰু বৰ্তমান পদে ক'লে একচিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰ তোমালোকে অব্যভিচাৰ ভক্তি কৰা ব্যভিচাৰ ভক্তি কোনটো কৃষ্ণদেৱৰ বিপৰীতে ৩৩ কোটি দেৱ দেৱতাক চিন্তা কৰা ভজনা কৰা হ'ল ব্যভিচাৰ ভক্তি অব্যভিচাৰ ভক্তি কোনটো এক কৃষ্ণদেৱ কৰিও কহেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম কেৱল আমাৰ এই শৰীৰটোৰ দ্বাৰা এক কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰিবলৈ সিদ্ধান্ত দিছে আৰু পদে আমাক এনেধৰণে বৰ্তমান সিদ্ধান্ত দিছে এই ৰাম তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ এই সকলোখিনিকে কি কৰিবলৈ কৈছে এই ৰাম সমস্তকে শুদ্ধভাৱে কৃষ্ণত অৰ্পিব তাকে সেবুলয় মহা ধৰ্ম ভাগৱত এয়াই হ'ল মহাভাগৱত ধৰ্ম এতিয়া আমিতো সকলোৱে গৃহস্থী ধৰ্ম পালন কৰিছোঁ
এতিয়া গৃহস্থী ধৰ্ম পালন কৰি থাকোঁতে আমাক সিদ্ধান্ত দিছে জল পুষ্প ফল মূল দ্ৰব্য আদি যত জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত এই সমস্তখিনি যদি কৃষ্ণদেৱত আমি অৰ্পণ কৰিব পাৰোঁ তেতিয়াহে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয় এতিয়া এইখিনি আমি কৰিছোঁ নে নাই কৰা আমি নিজে নিজেহে বুজি পাম যদি আমি এইখিনি কৰিছোঁ তেতিয়াহ'লে অব্যভিচাৰ ভক্তিৰ মাজত আছোঁ আৰু যদি এইখিনি নাই কৰা তেতিয়াহ'লে আমাৰ গৃহস্থী ধৰ্মত এহি দুখে গৃহবাসী স্বৰ্গক নাযায় কিয়নো আমি সমস্তজনাই পাঁচটা ধাৰত জন্ম হওঁতে পুত খাই আহিছোঁ এই পাঁচটা ঋণ কি ৰাম দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ আমি যেতিয়া প্ৰথমে আছিলি তই পিতৃৰ শিৰত ৰসৰূপে স্থিতি ভৈলি মাতৃৰ গৰ্ভত জীৱ ব্ৰহ্ম পিতৃৰ শিৰৰ পৰা আহি পৰম পুৰুষ পৰমাত্মা প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ কাষৰ পৰা আহি ৰসৰূপে মাতৃগৰ্ভত আমি প্ৰকাশমান হৈছোঁ প্ৰকৃতিৰ বুকুত আমি লালন পালন হৈছোঁ যেতিয়াই এই মায়াময় সংসাৰত আমি আহিলোঁ অহাৰ লগে লগে প্ৰত্যেক জীৱ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ কোনো কথা নাই প্ৰত্যেক জীৱ জন্মজায়তে শূদ্ৰ সংস্কাৰতে দ্বিজ বেদ পাঠাত ভৱতে বিপ্ৰ ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ সিদ্ধান্ত দিছে শাস্ত্ৰই যে জন্ম হোৱা মাত্ৰকে তেওঁ ব্ৰাহ্মণ কুলত জন্ম হৈছে বেলেগ ক'ৰবাত জন্ম হৈছে কোনো কথা নাই প্ৰত্যেক জীৱই অজ্ঞানী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে শূদ্ৰ মানে অজ্ঞানী তেওঁ একো বুজি নাপায় একো চিনি নাপায় যি ধৰণে মাতৃয়েহে জানে কাৰ বীৰ্যে পুত্ৰ জন্ম হয় এগৰাকী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত যি সন্তান আশ্ৰয় কৰি থাকে সেই মাতৃগৰাকীয়ে সেই সন্তানটো পৃথিৱীলৈ অহাৰ লগে লগে যেতিয়া মাতটো ফুটে আৰু সন্তানটোৰ তেতিয়া মাতৃগৰাকীয়ে যাৰ ফালে আঙুলিটো টুৱাই দিব এইজনেই তোমাৰ দেউতাক সেইজনেই সন্তানটোৰ কাৰণে দেউতাক গতিকে মাতৃয়েহে জানে কাৰ বীৰ্যৰ দ্বাৰা সন্তানটো গৰ্ভত সৃষ্টি কৰিব পাৰিলে ঠিক তেনেকৈ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে জন্মজায়তে শূদ্ৰ জন্ম হোৱাৰ লগে লগে প্ৰত্যেক জীৱই শূদ্ৰ বুলি কৈছে অৰ্থাৎ অজ্ঞানী গতিকে আমি জীৱই এই সংসাৰলৈ অহাৰ লগে লগে পাঁচটা ধাৰ প্ৰত্যেকৰে লাগি থাকে বুলি কৈছে এই পাঁচটা ধাৰ কি কি দেৱৰ ধাৰ মানে দেৱৰ ঋণ দেৱতাৰ ঋণ লাগে ঋষিৰ ঋণ লাগে দেৱৰ ঋণ ঋষি ঋণ ভূতৰ ঋণ পিতৃ ঋণ আৰু পুষ্য ঋণ বা কুটুম্ব ঋণ এই পাঁচটা ঋণ এতিয়া পাঁচটা ঋণৰ পৰা মুক্তি পাবৰ বাবে আমি শাস্ত্ৰসন্মতে কি কৰিবলৈ কৈছে কি কৰিব লাগে নিতৌ বলি বিশ্ব পাঞ্চ যজ্ঞ কোৱাচৰে প্ৰত্যেক জীৱই পাঁচটা যজ্ঞ কৰিব লগা হয় প্ৰত্যেক দিনাই এই পাঁচটা যজ্ঞ কেনে ধৰণে সমাধান হয় কেনে ধৰণে সমাপন হয় সিদ্ধান্ত দিছে ৰাম
হোমে দেৱৰিণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ হোম যজ্ঞ কৰিলে দেৱতাৰ ঋণৰ পৰা জীৱ মুক্ত হয়। অকল এবছৰত এদিন কৰিলে নহ'ব, 365 দিনত 365 দিনে কৰি থাকিব লাগিব। আপোনাৰ মোৰ শক্তি আছে নে সামৰ্থ্য আছে? 365 দিন জীয়াই থাকিম নে নাথাকিম তাৰো গেৰাণ্টি নাই। 1 নম্বৰ। 2 নম্বৰতে ক'লে তৰ্পণ কৰিলে ঋষি ঋণৰ পৰা মুক্তি হ'ব পাৰে জীৱ, প্ৰত্যেক দিনাই কৰিব লাগিব। 3 নম্বৰতে বলিদান প্ৰক্ৰিয়াৰ দ্বাৰা ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে, প্ৰত্যেক দিনাই কৰিব লাগিব। শ্ৰাদ্ধ কৰ্মৰ দ্বাৰা পিতৃ মাতৃ ধাৰৰ পৰা সন্তান মুক্ত হ'ব পাৰে। সমভাৱে সুহৃদজনৰ সুজেৰিণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। আপোনাৰ মোৰ সহধৰ্মিনী, আপোনাৰ মোৰ সন্তান, আপোনাৰ মোৰ ককাই ভাই, আপোনাৰ মোৰ ইষ্ট মিত্ৰ কুটুম্ব পৰিয়াল স্বজন গাঁওবাসী ৰাইজ সকলোৰে লগত মৰম স্নেহ ভাতৃত্ববোধ এই ব্যৱস্থাটোৰ মাজেৰে যদি জীৱন অতিবাহিত কৰোঁ, তেতিয়াহ'লে পুষ্য ঋণৰ পৰা কুটুম্ব ঋণৰ পৰা আপুনি মই মুক্ত হ'ব পাৰোঁ। কিন্তু সদায় থাকিব লাগিব। এতিয়া আপোনাৰ মোৰ স্বাভাৱিক স্বভাৱ এটা আছে মনুষ্যৰ, যে যেতিয়াই আপোনাৰ মোৰ সন্তানটোক কোনোবা এজনে সোধে বোলে তোমাৰ অতিব মৰমৰ কোন, আমি উত্তৰটো দিওঁ মা, তাৰপাছত দেউতা। সেই একেজন ল'ৰাই ডাঙৰ হৈ যেতিয়া বিয়া পাতে, তেতিয়া মা দেউতা মৰমৰ হৈ থাকে নে নাথাকে? নাথাকে। তেওঁৰ অতিব মৰমৰ হয় পত্নীগৰাকী। মা দেউতাৰ নামটো 2 নম্বৰ আৰু 3 নম্বৰলৈ গুচি যায়, পত্নীৰ নামটো 1 নম্বৰলৈ আহে। বোলে মোৰ অতিব মৰমৰ মোৰ পত্নী। আকৌ যেতিয়া তেওঁলোকৰ মাজত এটি নৱজাতকৰ আগমন হয়, তেতিয়া পত্নী গুলিমাৰ সন্তানটোহে অতিব মৰমৰ হৈ যায়। গতিকে এনেধৰণে মন পৰিৱৰ্তনশীল হৈ হৈ আমি অপৰাধে যুক্ত হৈ হৈ গৈ থাকোঁ। যিজন সন্তানে চাকৰিটো কৰি পিতৃ আৰু মাতৃৰ হাতত দৰমহাৰ টকাকেইটা তুলি দিয়ে, বিয়া কৰোৱাৰ পাছত পিতৃ মাতৃৰ হাতৰ বিপৰীতে পত্নীৰ হাতত ধনৰাশি তুলি দিয়ে, আৰু তাতেই পিতৃ মাতৃ অকণমান সন্তানৰ প্ৰতি ভাৱনাটো বেলেগ হৈ যায়। এইটো অপৰাধে লাগি যায়। এনেধৰণে আমাৰ অপৰাধবিলাক হৈ থাকে। নিজৰ ভায়েকক কৰ্ম এটাত সোমোৱাই দিবৰ বাবে চাকৰি কৰা ককায়েকে কেতিয়াও চিন্তা নকৰে, কিন্তু নিজৰ খোল খালীয়েকৰ প্ৰতি মৰমটো বেছি থাকে। এই যিবিলাক আমাৰ ভাৱনা সাম্প্ৰতিক জগতখনত আমি প্ৰত্যেকেই দেখি থাকোঁ, বুজি পাওঁ, এইবিলাক আচাৰ আচৰণৰ কাৰণে আমাৰ পুষ্য ঋণটো সদা আমি ঋণী হৈ থাকিব লগা হয়। আমাৰ মন যিহেতু ক্ষণস্থায়ী, ক্ষণে ক্ষণে পৰিৱৰ্তনশীল, সেইকাৰণে আমি প্ৰত্যেক দিনাই মৰম স্নেহ ভাতৃত্ববোধ এই ব্যৱস্থাবিলাক আমি অন্তৰত কেতিয়াও কোনো ৰাখিব নোৱাৰোঁ। সেইকাৰণে সিদ্ধান্ত দিলে এহিভাৱে ঋণী সদা ভকতি বিহীন। যিজনে এক কৃষ্ণদেৱৰ নাম আশ্ৰয় নকৰে, ভকতৰ সংগ আশ্ৰয় নকৰে, সেইজন সদায় সদায় সেই কৰ্মকেইটা কৰি থাকিলেও তেওঁ ঋণীয়ে হৈ থাকিব লগা হয়। সিদ্ধান্ত দিলে কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাস কৰি, যিজনে একক দেৱ এক সেৱ একত বিনে নাই কেও, ঈশ্বৰ কৃষ্ণদেৱৰ নামতে নিজক অৰ্পণ কৰি দিলে। ৰাতিপুৱা এবাৰ গুৰু সেৱা কৰিছে, পাছবেলা নকৰিবও পাৰে, কথা নাই। 7 দিনৰ ভিতৰত এদিনহে কেৱল গুৰুগৃহত সোমাই চাকি বন্তি জ্বলাই ঈশ্বৰৰ
শৰণ গ্ৰহণ কৰিলে তাৰ পাছৰ কেইদিন নকৰিবও পাৰে। কায় বাক্য মনে কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ সবে খোজা গৈল সমস্তৰে, নকৰিও ঋণী আৰ নহি সিটো নৰে। সেই মনুষ্যজনে পাঁচটা যজ্ঞ নিতৌ নকৰাকৈও তেওঁ সেই ধাৰবিলাকৰ পৰা মুক্ত হৈ থাকিব পাৰে, যদিহে তেওঁ এক ঈশ্বৰৰ চৰণত নিজকে অৰ্পণ কৰি দিলে। এতিয়া আমি কৰিছোঁ নাই নিজেহে জানিম। যদি কৰিছোঁ তেতিয়াহ'লে আমি বুজি পাম যে কোনোবা এখন সত্ৰৰ অধিকাৰ প্ৰভুৰ ওচৰত গৈ সমাজ ব্যৱস্থাৰ নীতি আদৰ্শ মতে, আমি কোনোবা পদাধিকাৰৰ ওচৰত গৈ, কোনোবা সমাজৰ নীতি নিৰ্দেশ মতে শৰণ আচাৰ্যৰ ওচৰত গৈ, ভকতৰ ওচৰত গৈ আমি স্থায়ী গুৰু আসনৰ সন্মুখত 7 বাৰ দণ্ডৱতে পৰি আমি শপত খাইছিলোঁ, তাৰমানে শৰণ লৈছিলোঁ। যদিহে এই ব্যৱস্থাটো আমি আশ্ৰয় কৰিলোঁ, তেতিয়াহ'লে বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নাই, যদি মোহহুয়া কৰে ধৰ্ম কৰ্ম ভকতিত ভ্ৰষ্ট যায়। যদি আমি 7 বাৰ দণ্ডৱতে পৰি শৰণ গ্ৰহণ কৰিছিলোঁ এক কৃষ্ণদেৱৰ চৰণ কমলত, তেতিয়া সমাজত আমাক ভকত বুলি কৈছে, তেতিয়া আমি বাকী কৰ্মবিলাক কৰাটো অপৰাধ। কিন্তু যদি আমি শৰণ নাই লোৱা, পৰম্পৰাগতভাৱে কৰিব লাগে কাৰণে যি পাইছোঁ তাকেই কৰিছোঁ, পিতৃ শ্ৰাদ্ধ কৰিছোঁ, ছমহীয়া কৰিছোঁ, বছৰেকীয়া কৰিছোঁ, দান দিছোঁ, দক্ষিণা দিছোঁ, কাৰণ আমি শৰণীয়া নহয়, আমি শৰণ নাই লোৱা, আমি ভকত হোৱা নাই, তেতিয়াহ'লে সেইটোত অপৰাধ নাই। সেইটো নকৰিলেহে অপৰাধ, সেইজন ব্যক্তিয়ে সেইটো নকৰিলে কিন্তু অপৰাধ। গতিকে আপুনি মই চিন্তা কৰিব লাগিব, সকলোৰে কাৰণে এইটো নহয়। যিসকলে এক কৃষ্ণদেৱৰ চৰণ কমলত নিজকে অৰ্পণ কৰিম বুলি দণ্ডৱতে, দণ্ড মানে লাঠি, ৱতে মানে পৰি থকা, দণ্ডৱতে এডাল মাৰি দলিয়াই দিলে যেনেধৰণে লাঠিডাল পৰি থাকিব মাৰিডাল, বেলেগ এজন মানুহে তাক উঠাই আনিলেহে উঠিব পাৰিব। ঠিক তেনেকৈ আপুনি মই দণ্ডৱতে পৰি সেৱা কৰিছিলোঁ, আমাক উঠাই দিছিলে আমাক গুৰুজনাই। ক'ৰ পৰা? অজ্ঞানতাৰ পৰা জ্ঞানত আমাক উঠুৱাই দিছে। সেইকাৰণে আমি জ্ঞান যেতিয়া পালোঁ যে এক ঈশ্বৰেই হ'ল সৰ্বশক্তিমান, সেইজনাৰ চৰণত আমি শৰণ ল'লোঁ, সেইজনাৰ নাম আশ্ৰয় কৰিলোঁ, জানি নে নাজানি। বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিছে যে সেই নিমিৰাজন একচিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰ। যিজনে অব্যভিচাৰ ভক্তি কৰিলে, জাত বুদ্ধি আছে একোৱে নবাঞ্চে, একে কৃষ্ণ মাত্ৰ জানে, উপদেশ দাতা যিটো গুৰু হয় তাংকে হৰি বুলি মানে। সেইকাৰণে গুৰুজনাক কেতিয়াও তেওঁ অপমান নকৰে। এতিয়া আমাৰ গুৰু কোন? গুৰু মানে কি? গু মানে আন্ধাৰ, ৰু মানে কান্তি। গু মানে আন্ধাৰ, ৰু মানে কান্তি, অৰ্থাৎ আন্ধাৰৰ পৰা পোহৰৰ বাটটো যিসকলে আমাক দেখুৱাই দিলে সেইসকল হ'ল গুৰু। আৰু সেইসকলৰ ভিতৰত শ্ৰেষ্ঠতম গুৰু কোন? সকলোৱে আমি কম বেছি পৰিমাণে বুজি পাওঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আমাৰ পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। তেৰাই সমস্ত জীৱৰ কল্যাণৰ অৰ্থে এক কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰি জীৱত তৰি যাব পৰা একমাত্ৰ মাৰ্গটো দৰ্শন কৰাই দিছে। সেইকাৰণে আমি সমস্ত জনাই মানি লওঁ নলওঁ পাছৰ কথা, কিন্তু শংকৰদেৱ যে আমাৰ পৰম গুৰু হয় এইটো নিশ্চিত। আৰু সিদ্ধান্ত দিলে উপদেশ দাতা যিটো গুৰু হয় তাংকে হৰি বুলি মানে। সেই গুৰুৱে হ'ল জীৱৰ কল্যাণকামী সৰ্বশক্তিমান ঈশ তত্ত্ব বুলি সিদ্ধান্ত দিলে। বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই উপদেশ দিছে আমি সমস্ত জনাকে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জু হৰি কংসক বৈৰী, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ হুহি হৰি। এই বুলি যেতিয়া মাধৱ গুৰুজনাই লিখি দিলে কলম গুৰু ভতিমাত,
শংকৰ গুৰুজনাই মাধৱক ক'লে, বঢ়াৰপু তুমি অকণমান ঢাকোন দি দিয়া। ঢাকোন দিবলৈ গৈ গুৰুজনাই শব্দৰ অৰ্থ একে ৰাখিছে, কিন্তু শব্দৰ গাঁথনি অকণমান বেলেগ কৰিলে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি কংসক বৈৰী জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ হুহি হৰি। ইয়াৰ বিপৰীতে কি কৰিলে? জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি কংসক বৈৰী, বিপৰীতে কৰি দিলে জুহৰি মাৰল কংস। জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ হুহি হৰি। সেই হৰিয়ে কলিযুগত শংকৰ পোনে পোনে দেখাই দিছে। তাৰ পাছত অকণমান ঢাকোন দিবলৈ ক'লে গুৰুজনে, ঢাকোন দি দিলে শংকৰ তাকেৰি অংশ বুলি কৈছে। এতিয়া এইটো হ'ল গুৰুজনাৰ গুপুত ৰহস্যটো। আৰু বৰ্তমান পদে ক'লে তাংকে হৰি বুলি মানে, সেইজনাই হ'ল জগতৰ হৰ্তা কৰ্তা, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী মহাহৰি ভগৱান। সেইকাৰণে আমি গুৰু সেৱা কৰা মানে ঈশ্বৰ সেৱা কৰা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ৰাম যতে কবিষয় সবে মায়াময় মনেহে কৰে প্ৰকাশ পুত্ৰ দ্বাৰা ধন সবেও সোপন ক্ষণেকতে হুৱে নাশ। যিমানবিলাক বিষয় আছে সকলোখিনি মায়াময়, আৰু এইখিনি মনৰ ভ্ৰম বুলি কৈছে। আমি মনেৰেহে ভাবি থাকোঁ। আৰু সকলোবিলাক কোন কোন? পুত্ৰ দ্বাৰা ধন আদি সকলোবিলাক একোটা সপোন, এইবিলাক ক্ষণেকতে হুৱে নাশ বুলি কৈছে। সেইকাৰণে কোনে কাক দেৱ সুখ, কোনে কাক দেৱ দুখ, কোনে কৰি আছে অধিকাৰ, যত দেখা চৰাচৰ কেহু নোহে স্বতন্তৰ, ফলদাতা সবাৰো ঈশ্বৰ। কোনো স্বতন্ত্ৰ নহয়। মই যেতিয়া মৰিম, মোৰ ল'ৰাটোও এদিন মৰিব। মোৰ ল'ৰাটো যি ধৰণে মৰিব, মোৰ ছোৱালীজনীও এদিন এই সংসাৰ এৰি যাব লাগিব। গতিকে এদিন আমি পিতৃ মাতৃৰ সুখ পাইছিলোঁ, সেই সুখৰ পৰা বঞ্চিত হ'লোঁ, পুনৰ পত্নীৰ সুখ পালোঁ। পত্নীৰ সুখৰ মাজত আবদ্ধ হৈ থাকোঁতে পিতৃ মাতৃ পৰলোকগামী হ'ল, সেই দুখটো পাই গ'লোঁ। সেই দুখটো পোৱাৰ কেইদিনমান পাছতে আমাৰ মাজলৈ এটি নৱজাতকৰ আগমন হ'ল, আমি সন্তানৰ সুখ পালোঁ। সন্তান বিয়োগ হ'ল, সন্তানৰ দুখ পালোঁ। এদিন নিজেও এই সংসাৰ এৰি গ'লোঁ, সন্তানবিলাক পিতৃ মাতৃ হাৰা হৈ গ'ল, তেওঁলোকেও এদিন দুখ পালে। গতিকে সুখ আৰু দুখ এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা। গতিকে কোনে কাক দেও দুখ, কোনে কাক দেও সুখ, কোনেও কাকো চিৰস্থায়ী সুখ দিব নোৱাৰে, কোনেও কাকো চিৰন্তৰভাৱে দুখ দি থৈ যাব নোৱাৰে। কেৱল সকলোবিলাক ঈশ্বৰৰ ইচ্ছাতহে সম্পাদন হয়। সেই ৰাজন তুমি মনত ৰাখিবা। সেইকাৰণে তুমি কি কৰিব লাগিব? হেন জানি যিটো মনক নিয়মি কৃষ্ণত ভকতি কৰৈ, সেহি মহাশয় এৰাই মৃত্যু ভয়, সুখে সংসাৰ তৰৈ। সেই ৰাজন, এই কথাখিনি জানি লৈ যি জীৱই মনক সংযম কৰি কৃষ্ণত ভকতি কৰে, সেইজন মহাশয় মৃত্যু ভয়ৰ পৰা হাত সাৰি এই সংসাৰখন সুখেৰে তৰি যাব পাৰে। এতিয়া মনক নিয়ম কৰিবলৈ কৈছে। দুৰাচাৰ মন মূৰ ৰাম হৰি বোল, ৰাম হৰি বোল মন ৰাম হৰি বোল। গোটেই গণ্ডগোলটোৰ মূল কেন্দ্ৰবিন্দু হ'ল মনটো।
ও মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰাই। মনটো খেলি মেলি ক্ষণে ক্ষণে পৰিৱৰ্তনশীল, গতিকে মনটোক আমি বান্ধিব লাগিব জ্ঞান গুৰুৰ জৰিয়তে। আজি আমি বান্ধিব অকণমান পাৰিছোঁ। কেনেকৈ? যদিও ভিতৰত বনাই থকা সিদ্ধান্তমুঠি গোন্ধটো আমাৰ নাকত লাগিছে, যদিও আমি কিন্তু ভকতে বা সেউকীয়া আজ্ঞা নকৰালৈকে আমি আসন এৰা নাই। ভোক লাগিব পাৰে আপোনাৰ মোৰ পেটত, কিন্তু সেউকীয়া যে আমাক আজ্ঞা কৰা নাই। প্ৰথম কথা, আজ্ঞা কৰিলেও কিন্তু আমি যে কাণেৰে কেৱল কৃষ্ণ কথা শুনি আছোঁ, অকণমান পাছত যামচোন ৰ'বা, ইমান ভাল লাগিছে শুনি, এই ভাৱনাযুক্ত হৈ থকাৰ বাবে আমি আজি মনক 5 মিনিট বা 10 মিনিট বা আধা ঘণ্টাৰ কাৰণে হ'লেও সংযম কৰিব পাৰিছোঁ। ভোক লাগিছে যদিও ভোকটোক আমি দমন কৰিবলৈ অকণমান চেষ্টা কৰিব পাৰিছোঁ। আৰু এনেকৈ যদি সদায় সদায় আধা ঘণ্টা এঘণ্টা আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে মন এদিন আপোনাৰ মোৰ জীৱাত্মাৰ নিৰ্দেশত চলিবলৈ লাগি যাব। তেতিয়া আমাৰ কেতিয়াও দুখ নহয়। কিবা এটা দুখ হ'লেও সেই দুখটোক মই দুখ বুলি কেতিয়াও গ্ৰহণ নকৰোঁ। যে সকলোৰে ঘৰত মানুহ মৰে, মোৰো দেউতা পৰলোকগামী হ'ল, মইহে পিতৃহাৰা হ'লোঁ নেকি? আমাৰ গাঁওখনত কিমানজন পিতৃহাৰা হৈ আছে, সেইসকলৰ লগত ময়ো একেই। মোৰ 2খন চৰণ আছে, পিন্ধিবলৈ এটা জিন্স পেণ্ট নাই, এইটো মোৰ দুখ। যদি ভাবি দিওঁ এই ট্ৰেইনৰ ষ্টেচনত, ৰেল ষ্টেচনত পৰি থকা 2খন ভৰি নথকাজনৰ কিমান দুখ। যাৰ 2খন ভৰি নাই তেওঁ কি কৰিছে, তেওঁতকৈতো মই সুখী। সেইটো কথা আমি যেতিয়াই ভাবিব পাৰিম, তেতিয়াই সেই দুখটো মনৰ পৰা আপুনি নাইকিয়া হৈ যাব। এনে ধৰণে আমাক শাস্ত্ৰই বাস্তৱসন্মত পৃথিৱীখনৰ মাধ্যমেৰেও জ্ঞান প্ৰদান কৰিছে। শাস্ত্ৰৰ পদেও আমাক কথাখিনি এনেধৰণেই প্ৰকাশ কৰিছে। পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি, অৰ্থাৎ 2য় অধ্যায় দুলৰী ভাগৱত ধৰ্ম ইতিমধ্যে প্ৰকাশ কৰি থকা এই সকলোখিনি কৰ্ম ভকতি বুলি সিদ্ধান্ত দিলে। যিখিনি হ'ল কৰ্ম ভকতি, সেই ৰাজন যোগীৰো বিষম মনক নিয়ম কৰিবে কাৰ শকতি। এজন মহাযোগীয়েও মনক নিয়ম কৰিব পাৰিছোঁ বুলি ভাবে, কিন্তু তেওঁ মনক নিয়ম কৰিব নোৱাৰে। প্ৰমাণ বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জল বায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন। বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিমুনিসকলে অষ্টাংগ যোগ সাধন কৰি জ্ঞান মাৰ্গ আশ্ৰয় কৰি আছে, মনক নিয়ম কৰি আছে। গছৰ পাত এখিলা খাইছে, প্ৰথম আপেল এটা খাইছে, কমলা এটা খাইছে, বিচাৰি বিচাৰি যুগ বাঢ়ি বাঢ়ি গৈ আছে। বিচাৰি খাবলৈ সময় নাইকিয়া হৈছে। যিজোপা গছৰ তলত ধ্যান কৰি আছে, তাৰে পকা পাতখিলা যেতিয়া সৰি পৰে, সেই পাতখিলাকে খায়। এটা সময়ত হাতখন মেলি পাতখিলা বুটলিবলৈও সময় নাইকিয়া হৈ গৈছে, ইমানেই ধ্যান প্ৰবল হৈ গৈ আছে। আৰু সেই সময়ত কেৱল নাকেৰে বায়ু সেৱন কৰি কৰি ধ্যানত মগ্ন হৈ আছে, ইমান মনক নিয়ম কৰিব পৰা ব্যৱস্থা আশ্ৰয় কৰি আছে। কিন্তু হঠাৎ যদি দেৱতা স্বৰ্গৰ পৰা ইন্দ্ৰই পঠিয়াই দিয়ে কোনোবা তিলোত্তমা, ৰম্ভা, মেনকা, সেইসকলক পঠিয়াই দিলে কি হয়? সেইসকলৰ সুললিত সুৰ শুনি, ধ্বনি শুনি তৎক্ষণাৎ কিন্তু তপস্যা ভংগ হৈ যায়। আমি টিভিবিলাকত দেখিছোঁ, ভাওনাবিলাকতো দেখিছোঁ। বিশ্বামিত্ৰৰ ঔৰসতে এগৰাকী কন্যাৰ জন্ম হৈছিল। আপোনাসবে জানে যে শকুন্তলা বুলি কয়। সেইগৰাকী জন্ম হৈছিল। যদি তেৰা ইমানেই যোগী আছিল, মনক নিয়ম কৰিব পাৰিছিল, তেতিয়াহ'লে তেওঁ কিয় গৃহস্থী ধৰ্ম কামনা বাসনাত লিপ্ত হ'ব লগা হ'ল? এইটো আমাক জ্ঞান মাৰ্গত 2য় স্কন্ধত সিদ্ধান্ত দিছে। এতিয়া সেইখিনিৰ পৰা যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি কলিযুগৰ মনুষ্য কেনেকুৱা? লাহি দধি
মিশ্ৰ কৰি লাহালি অন্ন ভুঞ্জে নিতে আপুনি আমি মনুষ্যবিলাকে যদি এই সমস্তখিনি দিনে ৰাতিয়ে খাই থাকোঁ শালি লাহি চাউলৰ 3 কাঁহীমান ভাত দিনে খাই এই যজ্ঞ এটা কৰিব পাৰিম বুলি যদি মনক নিয়ম কৰিব পাৰিছোঁ বুলি ভাবিছোঁ তেতিয়াহ'লে ইয়াতকৈ আৰু বেয়া চিন্তা নাই বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তেতিয়াহ'লে তেবে বিন্ধ্যগিৰি পাৰে তেবে সাগৰ তৰিত। তেতিয়া বিন্ধ্যগিৰি পৰ্বতটো সাগৰৰ পানীত অনায়াসে উপঙি থাকিব পাৰিব বুলি শাস্ত্ৰই কৈছে। এতিয়া পৰ্বতটো পানীত উপঙি থাকিব পাৰিবনে? ই অসম্ভৱ। ঠিক তেনেকৈ আপুনি আমি কলিযুগৰ মনুষ্যই 3 কাঁহীমান অখুৱা চাউলৰ ভাত খাই মনক নিয়ম কৰিব পৰাটো সম্ভৱনে? কেতিয়াও নহয়। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে কেৱল হৰিত শৰণ লোৱা, কৃষ্ণ নাম আশ্ৰয় কৰা, শ্ৰৱণ কীৰ্তন কৰা, তৰি যাব পাৰিবা। বাকীখিনি কেতিয়াও সম্ভৱ নহয়। ইমান সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে আৰু তাৰ পাছতো আমি এই ভাগৱতকে আশ্ৰয় কৰি কেৱল বাকীখিনি কৰ্ম কৰোঁ। হয় আমি ছমহীয়া কৰোঁ, বছৰীকীয়া কৰোঁ, কিন্তু আমি যদি চিন্তা কৰি চাওঁ পিতৃৰ 6 মাহৰ মূৰত ছমহীয়া, পিতৃৰ পৰলোকগামী হোৱা এবছৰৰ মূৰত বছৰীকীয়া, তাৰমানে কাৰ নামত দিওঁ? পিতৃৰ অৰ্থে আমি পিণ্ড দান দিওঁ। যদি পিতৃয়ে এদিনত জীয়াই থাকোঁতে 3 সাঁজৰ খাইছিল, 365 দিনৰ মূৰত তেওঁক এসাঁজ দিলে তেওঁ ভাল পাব নি? দিলে সদায় দিব লাগে এসাঁজ। যদি শক্তি আছে বুলি আপোনাৰ মোৰ ভাবি পাইছোঁ, এবছৰৰ মূৰত এসাঁজ দি লাভ নাই, সেইকাৰণে বছৰীকীয়াটো পাতিও কোনো লাভ নাই। গতিকে আমি সমস্তজনাই ঈশ্বৰত অৰ্পণ কৰি দিলে সিদ্ধান্ত দিছে শংকৰ গুৰুজনাই মাধৱ গুৰুজনাক শাস্ত্ৰসন্মতে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। কৃষ্ণক সেৱা কৰা সমস্তই লাভ কৰিব। যদি কৃষ্ণক সেৱা নকৰা বাকীসকলক কৰা, ওম গণেশায় নমঃ, বিঘিনীনাখন। ধন সম্পত্তি গৰাকী কোন? লক্ষ্মী দেৱী। জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী কোন? সৰস্বতী। গণেশক সন্তুষ্ট কৰিলে সৰস্বতীয়ে ভাল পাব নি? নেপায়। সৰস্বতীক ভাল পোৱাব পাৰিলে লক্ষ্মীয়ে ভাল পাব নেকি? আমাৰ দেখোন একেখন গাঁৱতে কেনেবাকে এজনে 2গৰাকী আনিলেই দেখোন সেই 2গৰাকীৰ মাজতে খেলি মেলি লাগে। এগৰাকীক বিয়া পতাৰ পাছত ফোনত যদি বেলেগ এগৰাকীলৈ ফোন কৰি থকা পায় কেনেবাকে কোনোবা এদিন, সেইখন সংসাৰ জুই জ্বলি যাব। তেনে ক্ষেত্ৰত জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক সন্তুষ্ট কৰিলে লক্ষ্মীয়ে ভাল পোৱা উদাহৰণ ক'ৰবাত আছে নি? ক'তো নাই কোৱা শাস্ত্ৰই আমাক। সেইকাৰণে কৃষ্ণদেৱক অৰ্থাৎ গছৰ গুৰিত পানী দি দিয়া সমস্তকে তেওঁ সুন্দৰভাৱে কৃপা কৰি থাকিব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে ৰাজন তুমি শুনাচোন, মাথা চপৰাই গুণে নিমিৰাই নপাইলোঁ সংসাৰৰ পাৰ, হাসি কবি সিদ্ধ কৰন্ত নিষেধ চিন্তা কৰা পৰিহাৰ। তেতিয়া নিমি ৰজাই মূৰটো তললৈ কৰি চিন্তা কৰিছে, কি হ'ব এতিয়া? মই কেনেকৈ সংসাৰ পাৰ হৈ যাব পাৰিম? আৰু তৎমুহূৰ্ততে কবি নামৰ সিদ্ধজনে হাঁহি এটা মাৰি কৈছে, তুমি চিন্তা ত্যাগ কৰা ৰাজন, তোমাক মই কম উপায় দিম, তুমি অকণমানো চিন্তা নকৰিবা। কৃষ্ণত নিশ্চয় কৰিয়া হৃদয়, যেবে বাক্য শুনামোৰ, সুদৃঢ় বিশ্বাসে আতি অপ্ৰয়াসে, তৰিবা সংসাৰ ঘোৰ। এই ঘোৰ সংসাৰ তৰি যাব পাৰিবা কেৱল কৃষ্ণত সুদৃঢ় বিশ্বাসে তুমি ভক্তি কৰা। সিদ্ধান্ত দিছে ইমান সুন্দৰভাৱে। তাৰ পাছতো আমি তাৰ বিপৰীত চিন্তাবিলাক কৰোঁ। মাধৱ গুৰুজনে আমাক নামঘোষা শাস্ত্ৰত উপদেশ দিছে, এই ৰাম হৰিত শৰণ লয়া যিটো জন, এ হৰিৰ
হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। সেই জীৱ যিজনে হৰিত শৰণ লৈ কেৱল হৰি নাম শ্ৰৱণ আৰু কীৰ্তন কৰি থাকে দিনে নিশাই দিনে ৰাতিয়ে, সেইজনক কি বুলি কৈছে? এই ৰামে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। সেইজনে হ'ল মহাজন, আৰু সেইজনে দুৰ্ঘোৰ সংসাৰ অতি অনায়াসে তৰি যাব পাৰিব। আমাকতো কোৱা নাই বাকী দেৱ দেৱতাসকলৰ নাম, এটাই কৈছে কেৱল হৰিত শৰণ লোৱা, তুমি মহাজন হ'বা আৰু এই সংসাৰ তৰি যাব পাৰিবা অতি অনায়াসে। আৰু এই তত্ত্বটোকে কবি নামৰ সিদ্ধজনে হাঁহি এটা মাৰি নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে। ৰাজন ভকতি সুলভ দেৱৰো দুৰ্লভ, যোগীও নজানে যাক, পৰম সুগম পন্থ যিটো আতি বেকত কৰিবু তাংক। সেই ৰাজন নেমি তুমি শুনাচোন, ভকতি সুলভ কিন্তু দেৱতাৰ বাবে দুৰ্লভ, মনুষ্যৰ বাবে সুলভ দেৱতাৰ বাবে দুৰ্লভ। কিন্তু যোগীসকলেও যিটো বুজি নাপায়, সেই পৰম সুন্দৰ পথটো, মসৃণ পথটো তোমাক মই বেকত কৰিব বিচাৰিছোঁ, তুমি সাৱধান হোৱা ৰাজন, তুমি শুনা। ইতিমধ্যে কৰ্ম ভকতিৰ কথা কৈ আহিল। এতিয়া আমিও এই কৰ্ম ভক্তি কম বেছি পৰিমাণে বুজা হ'ল বুলি ভবা হৈছে। এতিয়া এইটো আশ্ৰয় কৰিম নে ইয়াৰ পাছত কবি নামৰ সিদ্ধজনে যিটো পৰম সুগম পন্থ যিটো আতি বেকত কৰিব তাংক, তোমাক মই এতিয়াহে উত্তম মাৰ্গটো প্ৰকাশ কৰিম, তুমি শুনিবলৈ সাৱধান হোৱা।